মই কৈছিলোঁ যে 27 মে তাৰিখৰ দিনাখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৌৰভ বৰাক হত্যা কৰা হৈছিল। তাৰ 10 বছৰৰ পিছত 1996 চনত গুৱাহাটীত এটা ডাঙৰ হত্যাকাণ্ড হৈছিল। পৰাগ কুমাৰ দাসক হত্যা কৰা। পৰাগ কুমাৰ দাসৰ আদ্য শ্ৰাদ্ধৰ দিনাখন যতীন বৰগোহাঁই সম্পাদিত নতুন দৈনিক কাকতবোৰ এই প্ৰবন্ধটো প্ৰকাশ পাইছিল। এই কথাখিনিকে অলপ বহলাই মোৰ এই কিতাপখনত মই এটা প্ৰবন্ধ লিখিছিলোঁ, বিস্মৃত সৌৰভ, উজ্জীৱিত পৰাগ। ডাঙৰ হত্যাকাণ্ড হ'ল দুজন মেধাৱী। সেই হত্যাৰ পৰা এতিয়া আমাৰ 35 বছৰ আৰু 25 বছৰ হ'ল। গতিকে আমি কি পালো কি নাপালো ইতিমধ্যে অসমৰ ৰাইজে বুজিছে। মই মাত্ৰ কেইটামান কথা ইয়াত ক'বলৈ বিচাৰিছো যে সৌৰভ বৰা আছিলে অসমৰ যি ছাত্ৰ আন্দোলনৰ যি ইতিহাস, এই ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ। খুব কম মানুহে জানে যে বিগত অসম আন্দোলনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থা দ্বিধাভক্ত হৈছিল। দৰাচলতে 1977 চনত ইমাৰ্জেঞ্চি টাইমৰ পিছত সদৌ অসম ছাত্ৰ সন্থা যেতিয়া নতুনকৈ সক্ৰিয় হৈ উঠিছিল তেতিয়া তাৰ মাজত এটা অন্তৰ্দ্বন্দ্ব হৈছিল। 1972 চনত সদৌ অসম ছাত্ৰ সন্থাই ভাষা আন্দোলন কৰিছিল, অসমীয়া ভাষিক উগ্ৰ জাতীয়তাবাদ। কিন্তু তাৰ পিছতেই ছাত্ৰ সন্থাৰ আন্দোলনত এটা পৰিৱৰ্তন আহিছিল। ছাত্ৰ সন্থাই দৈয়াঙৰ যি কৃষক উচ্ছেদ চলিছিল তাৰ সংগ্ৰামৰ লগত জড়িত হৈছিল আৰু তাত কেইটামান দাবী সন্নিৱিষ্ট হৈছিল। পিছলে কৃষকক, শ্ৰমিকক সমাজবাদী অৰ্থনীতি আৰু 77 চনত এটা দাবী তাত জড়িত হৈছিল যে বন্দী মুক্তি দিব লাগে। যিসকল নক্সাল বন্দী বা বিভিন্ন বন্দী কৰি থৈছিল আৰু জনতা দল শাসনলৈ আহিছিলে সকলোকে মুক্তি দিম বুলি। আৰু ছাত্ৰ সন্থাই এটা সমাজবাদী আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিল। বান গৰাখহনীয়া সমস্যা, কৃষকৰ খাতে মাটি দিব লাগে, ঔপনিৱেশিক শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাব লাগে, অসমৰ ব্যাপক শিল্পায়ন কৰিব লাগে ইত্যাদি দাবীবিলাকে গুৰুত্বপূৰ্ণ দাবী হৈ আছিল। কিন্তু তাৰ মাজত পিছত সদৌ অসম ছাত্ৰ সন্থাৰ মাজত কেইটামান দাবী আহিলে। তাৰ এটা প্ৰধান দাবী আছিলে যে অনুসূচিত জাতি জনজাতিৰ কাৰণে থকা এই সংৰক্ষণ ব্যৱস্থাটো উঠাব লাগে। দাবী আহিলে যে বিদেশী সমস্যা সমাধান নোহোৱালৈকে আমূল ভূমি সংস্কাৰ হ'ব নালাগে। তেতিয়া বিদেশী বুলি কথাটো নাছিল, প্ৰথমতে বহিৰাগত বুলি এটা হুলস্থুল হৈছিল অসমত। সেই বহিৰাগত আন্দোলনত ভাৰতৰ অন্য প্ৰদেশৰ পৰা অহা লোকসকলকো ধৰা হৈছিল। পিছত বহিৰাগতটো গৈ পেলাই এসময়ত বিদেশী সমস্যাত পৰিণত হ'ল। বিশেষকৈ মঙলদৈ লোকসভা সমষ্টিৰ যেতিয়া হীৰালাল পাটোৱাৰী ঢুকাইছিলে, তাৰ সাংসদ নতুন ইলেকশ্যন নিৰ্বাচন হৈছিল, তাত বহুত বিদেশী লোকৰ নাম আছিল বুলি। কিন্তু তাৰ আগৰ পৰাই অসমত এটা উগ্ৰ জাতীয়তাবাদী উন্মাদনা হৈছিল। বঙালী ভাষীসকলৰ ওপৰত এটা আন্দোলন হৈছিল, আক্ৰমণ হৈছিল, এটা ভাষিক উগ্ৰ জাতীয়তাবাদী আন্দোলন হৈছিল। সৌৰভ বৰাহঁতে তেওঁলোকৰ আগতে আছিলে এটা অংশ আছিলে, তেওঁলোকে তাৰ বিৰোধিতা কৰিছিল। কৰি পেলাই তেওঁলোকে একে সময়তে সাহিত্য ছাত্ৰ সন্থা দুভাগত হৈছিলে। ভিগু ফুকন প্ৰফুল্ল মহন্তই যেতিয়া শিৱসাগৰত ছাত্ৰ সন্থা পাতিছিল, যে বামপন্থীসকলে বজালিত পাতিছিল বেলেগে, তাত সৌৰভ বৰা আছিলে, অমল শৰ্মা আছিলে,
গতিকে ছাত্ৰসন্থাই দুটা ভাগত বিভক্ত হৈছিল। সৌৰভ বৰাহঁতে প্ৰগতিবাদী অসমৰ সকলো জাতি জনগোষ্ঠীৰ আৰ্থ সামাজিক দাবীক লৈ এটা আন্দোলন আগবঢ়াই নিব বিচাৰিছিল। আনপিনে ভিগু ফুকন প্ৰফুল্ল মহন্তৰ ছাত্ৰ সন্থাই বিদেশী বহিৰাগত এই আৱেগিকে ভাষা ভাষী এই আৱেগজনৰ আন্দোলনক আগবঢ়াই নিব বিচাৰিছিল। সেই সময়ত অসমৰ বাতৰি কাকতখিনিয়ে অসম সাহিত্য সভা ইউনিভাৰ্চিটি কেইখনৰ যিবিলাক অধ্যাপকসকল বৌদ্ধিক সমাজৰ সকলো পিনৰ সমৰ্থন আছিলে প্ৰফুল্ল মহন্তই ভিগু ফুকনৰ পক্ষত। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূৰ্বাঞ্চলীয় লোক পৰিষদ সৃষ্টি হৈছিলে। সেই সময়ত তাৰ প্ৰচাৰটো ইমান ব্যাপক হৈ গ'ল, তেতিয়া গাঁৱে ভূঞে তাৰ সংগঠন বাঢ়ি গ'ল। সৌৰভ বৰাহঁতৰ ছাত্ৰ সন্থা কাৰ্যত নিষ্ক্ৰিয় হৈ গ'ল। তাৰপিছত অসম আন্দোলনৰ আগবঢ়ে গণসংগ্ৰাম পৰিষদ হ'ল, অসম আন্দোলন হ'ল, বিদেশী নাগৰিক বহিষ্কাৰ নামত অসম আন্দোলন হ'ল। যদিও নামত বিদেশী বহিষ্কাৰ আন্দোলন, কিন্তু সেই আন্দোলন মূলত বামপন্থী চিন্তাৰ সেই সময়ত যিটো প্ৰসাৰ বাঢ়ি আহিছিল তাক বিৰুদ্ধে হৈছিল। অসমবাসী বিভিন্ন অনা অসমীয়া জনগোষ্ঠী বিলাকৰ বিৰুদ্ধে তেওঁলোকৰ এটা আক্ৰমণ আছিল। তেওঁলোকে এটা বিচাৰিছিল যে 1960 চনৰ পৰাই ভাষা আন্দোলনৰ দিনৰ পৰা এটা কথা আছিলে যে অসমক এক ভাষিক ৰাজ্য বনাব লাগে। উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমত অসমীয়া ভাষাটো এটা সংযোগী ভাষা হিচাপে বিকাশ ঘটিছিল। বিভিন্ন জনগোষ্ঠীয়ে এই ভাষাৰ মাজতে ভাষাৰ আদান প্ৰদান কৰিছিল। কিন্তু আদিম জনজাতিসকলৰ যেনেকৈ ইয়াত বহুত নিজৰ নিজৰ ভাষা থাকি গ'ল, ব্ৰিটিছ যুগৰ পৰা বিভিন্ন ধৰণৰ লোকসকলে ইয়াত যে প্ৰব্ৰজন ঘটিল, তেওঁলোকৰ এটা ভাষা থাকি গ'ল। বিশেষকৈ অসম প্ৰদেশখন গঠন কৰোঁতে ব্ৰিটিছে সুৰমা উপত্যকা আমাৰ লগত যোগ কৰি দিছিল। এই সুৰমা উপত্যকা কোনোদিনাখনেই আহোম বা কোচ ৰাজ্যৰ লগত নাছিল। গতিকে ঐতিহাসিকভাৱে উত্তৰ পূৰ্বাঞ্চল তেতিয়া বৰ অসমখন বহুভাষিক ৰাজ্য আছিল। কিন্তু অসমীয়া উগ্ৰজাতীয়তাবাদীসকলে এটা ধাৰণা কৰিছিল যে বেংগল যদি বেংগলৰ কাৰণে, তামিলনাডু যদি তামিলৰ কাৰণে, যদি অসমখন অসমীয়াৰ কাৰণে হ'ব লাগে। 60 চনৰ ভাষা আন্দোলন হ'ল, তাৰ এটা প্ৰতিবাদ হ'ল, তাৰ বিৰোধিতা কৰি পেলাই পিছত মিজোৰাম আঁতৰি গ'ল। যে লালডেংগাই কৈছিল যে আমি ঘৰলৈ অহা আলহীক নিজে আদৰিবলৈ ওলাই আহোঁতে জবৰদস্তি কিয় আমাৰ ঘৰত সোমোৱাই দিয়া হৈছে। মেঘালয়ত তাৰ প্ৰতিক্ৰিয়া হ'ল, অথচ সেই মেঘালয় জনজাতিসকলে স্বাভাৱিকভাৱে অসমীয়া ভাষাটোক তেওঁলোকে নিজৰ ভাষাৰ উপৰিও এটা যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰক এটা আদান প্ৰদানৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। নিজৰ ভাষা ৰক্ষা কৰিও তেওঁলোকে এসময়ত অসমীয়া ভাষী হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অসমবাসী বিভিন্ন অনা অসমীয়া জনগোষ্ঠীয়েও অসমীয়া ভাষাটো সংযোগী ভাষা হিচাপে আগবাঢ়ি গৈছিল। গতিকে তেতিয়া এই তত্ত্বটো যে সকলো ভাষী জনগোষ্ঠীৰ অধিকাৰটো ৰক্ষা কৰিলেও তেওঁলোকক সা সুবিধা দিলেও কালক্ৰমত সকলোৰে স্বাভাৱিক ইচ্ছা, স্বাভাৱিক প্ৰয়োজনত অসমীয়া ভাষাটো সকলোৱে গ্ৰহণ কৰিব, এটা বহল অসমীয়া যদি গঢ়ি উঠিব, এই কথাটো চিন্তা কৰিব পৰা নাছিল। 60 চনৰ ভাষা আন্দোলনৰ পিছত পাহাৰীয়া জনজাতিসকলৰ মাজত বিদ্ৰোহ হ'ল, তেওঁলোক আঁতৰি গ'ল। তাৰপিছত 72 চন আহিল, শিক্ষাৰ মাধ্যম অসমীয়া হ'ব লাগে, অসমত অসমীয়া শিক্ষাৰ মাধ্যম অসমত অসমীয়া হোৱাটো ভাল কথা। কিন্তু কথাটো হ'ল কি, অসমীয়া ভাষাত তেতিয়ালৈকে উচ্চ স্তৰৰ আমাৰ কোনো পাঠ্যপুথি ৰচনা হোৱা নাছিল। সেই সময়ত অসমীয়া ভাষাত পাছ কৰা উচ্চ শিক্ষা লোৱা ছাত্ৰ এজনে পৃথিৱীৰ বিভিন্ন ঠাইত বা দেশৰ বিভিন্ন ঠাইত উন্নত শিক্ষা ল'বলৈ যোৱাত, বিভিন্ন ঠাইত জীৱিকা সংস্থাপন বিচৰাত অসুবিধা আছিল। গতিকে অসমীয়া ভাষাটো সেই পৰ্যায় নোপোৱালৈকে কৰিব নালাগে, ইংৰাজী ভাষাটো সহযোগী মাধ্যম হিচাপে উচ্চ শিক্ষা থকাটো প্ৰয়োজন আছিল। কিন্তু তথাপিতো নহ'ল যে আমাক অসমীয়া ভাষা দিবই লাগিব, অসমীয়া ভাষাৰ মাধ্যম হ'বই লাগিব। বঙালীসকলে আপত্তি কৰিলে, আকৌ বঙালী বিৰোধী আন্দোলন আৰম্ভ হ'ল। গতিকে 72 চনত হ'ল। পিছত গৈ পেলাই কাছাৰ জিলাক বাদ দি পেলাই বাকী অঞ্চলৰ শিক্ষাৰ মাধ্যম আমাৰ অসমত অসমীয়া হ'ল। আজি আমি ভোগ কৰিছোঁ। যদি উচ্চ শিক্ষাৰ মাধ্যমত ইংৰাজীত থাকিলেহেঁতেন, আজি গাঁৱে ভূঞে অন্তত ইংৰাজী ভাষাৰ মাধ্যমবিলাক LP স্কুলৰ পৰা গঢ়ি নুঠিলেহেঁতেন। আজি ইংৰাজী ভাষাত আমি এইকাৰণেই পঢ়িবলৈ ল'ৰা ছোৱালীয়ে বিচাৰে, বা উচ্চ শিক্ষা ল'বলৈ সুবিধা, বাহিৰত কৰ্মসংস্থান পাবলৈ সুবিধা। ভাষাটো এটা ডাঙৰ যিটো সুবিধা আমাৰ ভাষাত নাই। গতিকে আমাৰ এই যে আৱেগিক আন্দোলন দুটা হ'ল,
ভাষা আন্দোলন দুটা হ'ল সি অসমীয়া জাতিক বহুত ক্ষতি কৰিলে তাতোতকৈ ডাঙৰ ক্ষতি কৰিলে যে জনজাতিসকল পাহাৰৰ জনজাতিসকলে এখন আঁতৰি গ'ল যিসকলে অসমীয়া ভাষা লৈছিল ভৈয়াম যিসকল জনজাতি আছিলে যিসকলে অসমীয়া ভাষাটো ব্যৱহাৰ কৰি আছিলে তেওঁলোকেও তেতিয়া কি কৰিলে নিজৰ ভাষাটো দাবী লৈ আহিলে নিজৰ ভাষাটো দাবী লৈ অহাটো একো বেয়া কথা নাছিল পিছত দেখা গ'ল যে ইহঁতি জবৰদস্তি যদি অসমখন অসমীয়া ভাষিক ৰাজ্য হয় অসমীয়া ভাষা যিসকলে কয় যিসকলৰ মাতৃভাষা তেওঁলোকে সকলোকে সা সুবিধাটো পাই যাব যিসকলৰ মাতৃভাষা অসমীয়া নহয় তেওঁলোক বিভিন্ন ক্ষেত্ৰত অলপ বঞ্চিত হ'ব যদি জনজাতীয় বিদ্ৰোহ হ'ল যিটো জনগোষ্ঠীয়ে অসমীয়া ভাষাটো সৃষ্টি কৰাৰ মূল আদি ভেটি গঢ়িছিল বড়োসকলে বড়ো ভাষা আন্দোলন কৰিলে প্ৰথমতে তেওঁলোকে ৰোমান লিপি বিচাৰিলে তেওঁলোকে কোন ভাষাই কোন লিপি ল'ব সেই জনগোষ্ঠী নিজৰ কথা অসম সাহিত্য সভাই জবৰদস্তি কৰিলে যে তাত আমাৰ ভাষাটো ল'ব লাগিব আমাৰ লিপিটো অসমীয়া লিপি আমি অসমীয়া লিপি বুলি কওঁ আচলতে এইটো বঙালী ভাষাটো চলে বঙালী লিপি বুলিহে জানে এই ভাষাটোহে ল'ব লাগিব তাক লৈ এটা সংঘৰ্ষ হ'ল তাক লৈ এটা আন্দোলন হ'ল ৭৪ চনত গুলী চালনা হ'ল অসম সাহিত্য সভাই প্ৰতিবাদ নকৰিলে অসমীয়া সাহিত্যিক বুদ্ধিজীৱীসকলে প্ৰতিবাদ নকৰিলে অসম ছাত্ৰ সন্থাই প্ৰতিবাদ নকৰিলে অনেকে সমৰ্থনহে কৰিলে বড়োসকলৰ মাজত বিচ্ছিন্নতাৰ বীজ আহি গ'ল গতিকে এই বিৰোধ আহি গ'ল তাৰপিছত যেতিয়া আমাৰ বিদেশী বহিষ্কাৰ আন্দোলন হ'ল জনজাতিসকল সন্ধিহান হ'ল এওঁলোকৰ লক্ষ্যটো কি আমাক ওপৰতো হেৰি কৰিব নেকি আৰু বিদেশী সমস্যা সমাধান বিদেশী নাছিল প্ৰথমতে আছিলে বহিৰাগত বাকী অসমৰ এটাই অনা অসমীয়া জনগোষ্ঠী শংকিত হ'ল তাৰপিছত নেপালী আৰু বাংলাভাষী হিন্দু মুছলমানসকলৰ কথা আহিলে বহু অঞ্চলৰ নেপালী মানুহৰ ওপৰত অত্যাচাৰ হৈছিলে সেইবোৰ কোনো অসমীয়া বাতৰি কাকতত প্ৰকাশ নাপালে 1980 চনত উত্তৰ কামৰূপত অসমীয়া ভাষীৰ লগত মিলি যোৱা বহুত বঙালী গাঁৱৰ ওপৰত আক্ৰমণ হ'ল ঘৰ জ্বলাই দিলে তেওঁ তাৰপিছত যেতিয়া পুলিচ গ'ল পেপাৰবিলাকত পুলিচৰ অত্যাচাৰৰ কথা ওলালে কিন্তু তাৰ বাংলা ভাষীসকলৰ ওপৰত যিবোৰ অত্যাচাৰ হৈছিল যিবোৰ উৎপীড়ন হৈছিল সেই কথাবিলাক নোলালে তেওঁলোকৰ মানুহবিলাকৰ ওপৰত যেতিয়া আঘাতপ্ৰাপ্ত মানুহবিলাক আছিল সৰু কেঁচুৱা ল'ৰা এটা নিম্নাংগ জ্বলি গৈছিল তেতিয়া কিন্তু গুৱাহাটীত ডাক্তৰসকলে মেডিকেল কলেজৰ ছাত্ৰসকল চাবলৈ যোৱা নাছিল নিৰুপমা বৰগোহাঁই বাইদেৱে সেই কথাটো কৈছিল তোমালোকে চাবলৈ নোযোৱা কিয় তেওঁ খুব বেয়া ব্যৱহাৰ কৰিছিল খুব বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তেওঁ আহি পেলাই কলাখাৰ পেপাৰত এটা প্ৰবন্ধ লিখিছিল নিজ কাণকো বিশ্বাস নহয় অকল সেয়াই নহয় সেই সময়ত আন্দোলনক সমৰ্থন কৰা নীলাচল কাকতৰ মালিকে আন্দোলনকাৰীৰ অভিযোগৰ ভিত্তিত নীলপমা বৰগোহাঁই বাইদেউ চাকৰিৰ পৰা বৰ্খাস্ত কৰি সেইবোৰ ইতিহাস বিদেশী বহিষ্কাৰ আন্দোলন হ'ল বিদেশী থাকিব লাগে বুলি কোনেও নকয় আজি বহুতেই নাজানে 1979 চনৰ ডিচেম্বৰ মাহত তেতিয়া কেন্দ্ৰত চৰণ সিঙৰ কেয়াৰটেকাৰ গভৰ্ণমেণ্ট আছিল সকলো সৰ্বভাৰতীয় আঞ্চলিক দলক মাতি এখন মিটিং পাতিছিল সকলোৱে 1971 চনৰ 25 মাৰ্চটো মানি লৈছিল 24 মাৰ্চ মানি লৈছিল তাৰ বহুত কাৰণ আছে যে তেতিয়া বাংলাদেশ গঠন হৈছিল গতিকে বাংলাদেশৰ গঠনৰ তাৰিখৰ পৰাই ধৰি যেতিয়া ঘোষণা হৈছিল তাৰ মানুহখিনি তেখেতসকলে গ্ৰহণ কৰিব তাৰ আগৰ দশৰত বহুত কাহিনী হ'ল দেশ স্বাধীন হোৱাৰ পৰা বাংলাদেশ হোৱালৈকে পূৰ্ব পাকিস্তানত বহুতবাৰ সাম্প্ৰদায়িক আক্ৰমণ হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে বহুত মানুহ অসমলৈ ভাৰতবৰ্ষলৈ আহিছে সেইসকলক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে আমাৰ নেশ্যনেল কমিটমেণ্ট আছিল যে বাংলাদেশত তেতিয়া বাংলাদেশ নাছিল পাকিস্তানত যিসকল অনা মুছলমান লোক থাকি যাবলগীয়া হ'ল তেওঁলোকৰ ওপৰত অত্যাচাৰ হ'লে আমি ভাৰতবৰ্ষত এনেকুৱা আশ্ৰয় দিম আৰু তেওঁলোকৰ ভাৰতবৰ্ষলৈ অহাৰ বাহিৰে পৃথিৱীত আৰু যাবলৈ কোনো জেগা নাই গতিকে নেশ্যনেল কমিটমেণ্ট আছে তেনেকৈ বহুত মানুহ অসমত বহুৱা হৈছিল তাৰপিছত বিশেষকৈ 1965 চনত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল বাংলাদেশৰ যি সিখন হিন্দু প্ৰধান জিলা আছিল খুলনা আদি তাত সামৰিক বাহিনী আৰু উগ্ৰবাদীসকলে
এপিনৰ পৰা আক্ৰমণ কৰি হিন্দুসকলে খেদি পঠাইছিল, সেইখিনি অসমলৈ আহিছিল। গতিকে এই কথাবিলাক সকলো চিন্তা বিবেচনা কৰি 1971 চনৰ 24 মাৰ্চ তেতিয়াই কৈছিল। কিন্তু আন্দোলনকাৰীয়ে নামানিল, আমি আন্দোলন কৰিমেই। ইলে নিৰ্বাচন পতাটো বাধ্যবাধকতা, নিৰ্বাচন জোৰ কৰি বাধা দিবলৈ যোৱা হ'ল। খগেশ্বৰ তালুকদাৰ মৰিল, প্ৰবল অসম আন্দোলন হ'ল, 6 বছৰ আন্দোলন হ'ল, 24 বাৰমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত অসমৰ আন্দোলনকাৰী আলোচনা হ'ল। সেই সময়ত 1980 চনত ইন্দিৰা গান্ধী চৰকাৰ আকৌ উলটি আহিলে। ইন্দিৰা গান্ধী সেই সময়ত বহাগ বিহুৰ সময়ত অসমলৈ আহিছিল। আহি আন্দোলনৰ নেতাসকলক বুজাইছিল। তাত ডাঙৰ কথা এটা ইন্দিৰা গান্ধীয়ে কৈছিল যে বাংলাদেশ বা তেতিয়া পাকিস্তান বা বাংলাদেশৰ পৰা যিখিনি অনা মুছলমান মানুহ বুলি কোৱা নাই, হিন্দু বুলিয়ে ক'লে, যিসকল হিন্দুসকল অত্যাচাৰ কৰি খেদি আমাৰ দেশলৈ আহিলে, সেইসকলক কোনোদিনাখনেই ভাৰতবৰ্ষৰ পৰা কোনো হিন্দুক কেতিয়াও খেদি পঠিয়াব পৰা নাযাব। এইখন হিন্দুস্থান। আন্দোলনকাৰীসকলৰ পক্ষৰ পৰা আপত্তি তোলা হৈছিল যে আমাৰ অসুবিধা হৈছে, আমি কেনেকৈ ৰাখিম? অসুবিধা হ'লেও আমি তেওঁলোকক ৰাখিব লাগিব। তেওঁলোক আমাৰ নিজৰ ভাই ককাই, নেখাই হ'লেও খুৱাব লাগিব, নুশুই হ'লেও খুৱাব লাগিব। এইটো ইন্দিৰা গান্ধীৰ ভাষ্য আছিল। তথাপিতো ইন্দিৰা গান্ধীয়ে আলোচনালৈ আগ্ৰহ হৈছিল। ইন্দিৰা গান্ধীয়ে এটা চৰ্ত দিছিল যে তোমালোকে হিন্দুখিনিৰ ওপৰত আপত্তি নকৰি বাকীখিনি মই কিবা এটা কৰিম। আন্দোলনকাৰীয়ে নামানিলে, সেকুলাৰিজিমৰ কথা ক'লে। তাৰপিছত বা আলোচনা চলি থাকিল, আন্দোলন চলি থাকিল। 83 চনত অসমত ইলেকশ্যন পতাটো সাংবিধানিক বাধ্যবাধকতা হ'ল। কেন্দ্ৰীয় চৰকাৰে জোৰকে অবৈধ নিৰ্বাচন পাতিলে বুলি কোৱা হয়। আচলতে এইটো সাংবিধানিক বাধ্যবাধকতা আছিলে। বিৰোধী দলসমূহেও ইন্দিৰা গান্ধীক বা ভাৰত চৰকাৰক সেই সময়ত সমৰ্থন নকৰিলে সংবিধান সংশোধন কৰিবলৈ। বলপূৰ্বক নিৰ্বাচন পাতিবলৈ যোৱাৰ ফলত অসমত ব্যাপক সংঘৰ্ষৰ সৃষ্টি হ'ল। ইয়াৰ আগতেই 1982-81 চনৰ মানৰ পৰা অসমত RSS বা হিন্দুত্ববাদী সংগঠনৰ কাম কাজ বাঢ়িছিল। তেওঁলোকে গুৱাহাটীত 1982 চনত নে 81 চনত ডিচেম্বৰ মাহত এখন উত্তৰ পূৰ্বাঞ্চলীয় বিশ্ব হিন্দু পৰিষদৰ মাণ্ডলিক অভিৱৰ্তন পাতিছিল। তাত তেওঁলোকে এটা আনুষ্ঠানিকভাৱে ধ্বনি দিছিল, ন হিন্দু বিদেশী ভৱেত, ভাৰতত বিদেশী হিন্দুসকল কেতিয়াও বিদেশী নহয়। ডাঙৰ কথা। অসম আন্দোলনৰ কোনেও তাত কোনো নেতাই যেতিয়া প্ৰতিবাদ কৰা নাছিল। যি সময়ত বামপন্থী লোকসকলে মেল মিটিং কৰিব নোৱাৰে, ঘৰত থাকিব নোৱাৰে, তেওঁলোকে দিয়া নাছিল। গুৱাহাটীত ডাঙৰ মিটিংখন পতাত তেওঁলোকে সহায় সহযোগিতা কৰিছিল। অসম চৰকাৰ ৰাষ্ট্ৰপতি শাসনত থকা তেওঁলোকক পৰোক্ষভাৱে তাত সহায় সহযোগিতা কৰিছিল। কৰ্ণেল উমেশ শৰ্মা তাৰ উদযাপন সমিতি বা যিখন আদৰণি সমিতিৰ সভাপতি আছিল, সেই কৰ্ণেল উমেশ শৰ্মাৰ পিছত আন্দোলনৰ এজন বিশিষ্ট পৃষ্ঠপোষক আছিল। গতিকে তেতিয়াৰ পৰা এটা হিন্দুত্ববাদী প্ৰচাৰ আহিছিল। 83 চনত ফেব্ৰুৱাৰী মাৰ্চ মাহত নেলিত ডাঙৰ হত্যাকাণ্ড হৈছিল। নেলিত তেনেকুৱা এটা ঘটনা ঘটিব বুলি আগতে চোৰাংচোৱা বাহিনীয়ে, বিভিন্ন বাহিনীয়ে খবৰ পঠিয়াইছিল। সেইমতে তাত থকা CRP কেম্পৰ পৰা CRP বিচৰা হৈছিল। CRP কামাণ্ডেণ্টে CRP নপঠিয়ালে। সেই ঘটনা ঘটি গোটেই বিশ্বজুৰি ভাৰতৰ বদনাম হ'ল। স্বাধীনোত্তৰ ভাৰতৰ সেইটো এটা আটাইতকৈ ডাঙৰ হত্যাকাণ্ড যে মুছলমানসকলক ওপৰত অত্যাচাৰ হৈছিল। ইন্দিৰা গান্ধী আহিছিল। ইন্দিৰা গান্ধী আহি পেলাই তেওঁ আত্মজীৱনীত বিভিন্নজনে লিখিছে, তেওঁৰ জীৱনীত লিখিছে বিভিন্নজনে বা বিভিন্ন ক্ষেত্ৰত। যিজন কামাণ্ডেণ্ট আছিল তেওঁক আনি পেলাই ইন্দিৰা গান্ধীয়ে ধমকি দিছে, এতিয়া মই মুছলমানসকলক কি বুলি জবাব দিম? মই বিশ্বৰ বিভিন্ন দেশৰ মুছলমানসকলক মই কি বুলি জবাব দিম? কিন্তু এইখিনিতে এটা ডাঙৰ কথা, ইন্দিৰা গান্ধীয়ে কামাণ্ডেণ্টক ধমকিহে দিলে। তেওঁ দায়িত্ব গাফিলতি কৰাৰ বাবে কোনো কিন্তু বিভাগীয় একশ্যন নহ'ল। গতিকে ভাৰত চৰকাৰৰ এটা ৰহস্যজনক ভূমিকা এনেকুৱা সংঘৰ্ষবিলাকত পিছত থকাৰ কথাটো তেতিয়াৰ পৰাই প্ৰতীয়মান হয়। অবৈধ নিৰ্বাচন হ'ল। অবৈধ নিৰ্বাচনৰ পিছত মানুহ মৰিল, আকৌ আন্দোলন। তাৰপিছত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত আন্দোলন ক্ৰমান্বয়ে
সেমেকা হৈ আহিলে। কিন্তু ৰাজীৱ গান্ধী যেতিয়া আহিলে শাসনত, ৰাজীৱ গান্ধীয়ে এটা নতুন নীতি ল'লে যে পাঞ্জাৱৰ আন্দোলনকাৰীসকলৰ লগত লংগোৱাল চুক্তি কৰিলে, অসমৰ আন্দোলনকাৰীসকলক মাতি ল'লে আলোচনা বিলোচনা কৰি। তেওঁলোকে জিকা যিখন কংগ্ৰেছৰ চৰকাৰ বৈধ নিৰ্বাচনত 83 চনত কেনেকৈ জিকিছিল, কিমান শতাংশই ভোট দিছিলে সেইটোতো সকলোৱে জানে, কিন্তু সেইটো সাংবিধানিকভাৱে জিকা চৰকাৰ, আন্দোলনো নাছিল। চৰকাৰখন ভাঙি দি অসম চুক্তি কৰিলে। অসম চুক্তি হ'ল বুলি কওঁতে ইয়াত ঢোল খোল বজাই গোটেইখন হুলস্থুল হৈ গ'ল। কি হ'ল মানুহে নাজানিলে। আচৰিত কথা, ইমানখিনি মানুহ মৰিলে, 6 বছৰ আন্দোলন হ'ল, অত হুলস্থুল হ'ল, শেষত গৈ পেলাই 1971 চনৰ 24 মাৰ্চটোৱে মানি ল'লে। গতিকে অসম চুক্তি, অসম আন্দোলনৰ পবিত্ৰতা কয়, তেতিয়াই শ্বহীদক অপমান কৰা হ'ল, তেতিয়াই অসমীয়া মানুহক ঠগন দিয়া হ'ল, তেতিয়া এটা বিৰাট বিপৰ্যয়, ইতিহাসৰ একেবাৰে নোহোৱা নোপোজা ধৰণৰ এটা প্ৰবঞ্চনাৰ বলি হ'ল অসমীয়া জাতি। তাৰপিছত ইলেকশ্যন হ'ল, আৱেগ হ'ল, অসমীয়া মানুহ জিকিলে। সেই সময়ত যেতিয়া অসম চুক্তি হৈছিল, সেই অসম চুক্তিৰ বিৰুদ্ধে সবলভাৱে লিখিছিল চেণ্টিনেল কাকতত পৰাগ দাসে। পৰাগ দাসে এটা প্ৰশ্ন উত্থাপন কৰিছিল যে আন্দোলন হ'ল, গাঁৱৰ মানুহে, খেতিয়ক মানুহে তাত ইমান কষ্ট কৰিলে, ইমান তেজ দিলে, ইমান কষ্ট কৰিলে, কোনটো দাবী আছে যিটো অসমৰ কৃষক সমাজৰ স্বাৰ্থ পূৰণ কৰে? চব মধ্যবিত্ত দাবী। ভাল তেল শোধনাগাৰ হ'ব, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, ইটো হ'ব, সিটো হ'ব। ডাঙৰ কথা, অসমৰ মূল সমস্যা বানপানী, গৰাখহনীয়া, তাৰ এটা শব্দ তাত কিয় নাই? পৰাগ দাসে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে চেণ্টিনেল কাকত এইবোৰ সমালোচনা কৰিছিল তেওঁ। তাৰপিছত সেই সময়ত পৰাগ দাসে এটা বৰ ডাঙৰ কাম কৰিছিল। ডাঙৰ কাম কৰিছিল কি? পৰাগ দাসে এই বড়ো আৰু আমাৰ যিসকল চৰুৱা মুছলমান, যিসকল বাংলাদেশী বুলি কোৱা হয়, সেইসকলৰ মাজলৈ প্ৰথমতে সোমাই গৈছিল। তেওঁলোকৰ কথাবোৰ আনি পেলাই তেওঁ প্ৰান্তিক কাকতত লিখিছিল, প্ৰান্তিকত লিখিছিল যে বড়োসকলৰ সমস্যা কি, কিয় বড়োসকলে ৰাজ্য বিচাৰিবলৈ বাধ্য হ'ল। একভাষিক ৰাজ্য যেতিয়া গঠন কৰা হয়, বড়োসকলৰ অসুবিধা হয়, তেওঁলোকৰ চাকৰি বাকৰি, গতিকে তেওঁলোকে সহযোগী ভাষা হিচাপে বড়ো ভাষাটো প্ৰশাসনৰ ভাষা হিচাপে কৰিছিল। চৰুৱা মুছলমানসকলক কয় যে তেওঁলোকে অসমীয়া ভাষা লৈছে, তাত কোনো বাঙালী মাধ্যমৰ স্কুল নাই, তেওঁলোক কষ্ট কৰি জীয়াই আছে। তেওঁলোকক আঁতৰাই থৈ পেলাই তেওঁলোকক শত্ৰু বুলি ভাবি পেলাই অসমীয়া জাতিটো জাতীয়তাবাদ গঢ়ি তুলিব নোৱাৰো। এইখিনি কথা পৰাগ দাসে পিছত কৈছিল। তাৰ আগতে তেতিয়া এই নিৰ্বাচনৰ সময়তে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থকা কেইজনমান ছাত্ৰই, এতিয়া আমাৰ দেৱব্ৰত শৰ্মা আছে, অমৰজ্যোতি গগৈ আছিলে, উত্তম গগৈ আছিলে গোলাঘাটৰ, তেওঁলোকে এখন আহ্বান জনালে। সেই সময়ত খুব আৱেগিক আন্দোলন, যে অসম আন্দোলনটো যিসকল নেতৃত্ব আছে তেওঁলোকে ৰিজাৰ্ভেশ্যন সম্পৰ্কে কি কয়, কাৰণ আগতে সদৌ অসম ছাত্ৰ সন্থাৰ যিখন দাবী চনত তাতেই ৰিজাৰ্ভেশ্যনৰ বিৰুদ্ধে এটা দাবী আছিল। তাত তেওঁলোকে সুধিবলৈ কৈছে যে এই আন্দোলনটো উচ্চ বৰ্ণবাদী এটা আন্দোলন নেকি? ইয়াৰ জৰিয়তে অসমীয়া বৰ্ণ হিন্দুসকলে, উচ্চ বৰ্ণ হিন্দুসকলে, যিসকলে স্বাধীনতা আন্দোলনৰ আগৰ পৰা, ব্ৰিটিছৰ যুগৰ পৰা অসমত আধিপত্য কৰি আছিল, পিছত শৰৎ সিংহৰ দিনত যেতিয়া মুখ্যমন্ত্ৰী হ'ল, তাৰ পিছত তেওঁলোকৰ প্ৰাধান্য কমি আহিল, তেওঁলোকে সেইটো ৰক্ষা কৰিবলৈ বিচাৰিল, বাকীবোৰ অৱনমিত হ'ব বাকী জনগোষ্ঠীক, তেনেকুৱা এটা কথা ক'লে। তাৰপিছত যেতিয়া চৰকাৰ ইলেকশ্যন হ'ল, ইলেকশ্যনত BJP চৰকাৰ জিকিলে, সকলোতে জিকিলে, কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ মাননীয় নগেন শইকীয়া ছাৰ AGP দলৰ প্ৰাৰ্থী হৈ পৰাজিত হ'ল। তাৰ ক্ষোভতে নে কি নাজানো, এই ছাত্ৰকেইজনক বহিষ্কাৰ কৰিব লাগে বুলি এটা আন্দোলন হ'ল, ছাত্ৰসকলৰ মাজত হ'ল। ইউনিভাৰ্চিটি কোৰ্টে তেওঁলোকক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত ল'লে। পিছত হৈছে উচ্চ ন্যায়ালয়ে সেইটো স্থগিত দিলে। তাৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ কৰিলে তাতে পঢ়ি থকা ছাত্ৰ সৌৰভ পৰাই। এই সৌৰভ পৰাই তাৰ আগতেই এটা প্ৰবন্ধ লিখিছিল, অগ্নিযুগ বুলি এখন মেগাজিন, যোৰহাটৰ পৰা ওলোৱা। তাত তেওঁ আন্দোলনৰ কথা, যে অসম আন্দোলনটোক তেওঁ সমালোচনা কৰিছিল। অসমীয়া জাতি মানে কি? অসমৰ কৃষক,
অসমৰ দলিত জাতি জনগোষ্ঠী এই সকলোবিলাক লৈহে অসমীয়া জাতিটো গঠিত হৈছে আৰু বলপূৰ্বক যে মিচিংসকল বড়োসকল বিভিন্ন জনজাতিসকল চাহ বনুৱাসকল থলুৱা নেপালীসকল চৰুৱা মুছলমানসকল বৃহৎ জনগোষ্ঠী এই সকলোৰে যদি স্বাৰ্থ পূৰণ নহয় সকলোৰে যদি প্ৰতিনিধিত্ব নহয় সেইটো অসমীয়া জাতীয়তাবাদ নহয় সেইটো অসমীয়া জাতি ৰক্ষাৰ সেইটো আন্দোলন হ'ব নোৱাৰে তেওঁ তেনেকুৱা ধৰণৰ সমালোচনা কৰিছিল তেওঁৰ প্ৰবন্ধ লিখিছিল এই সৌৰভ বৰা তাৰ নেতৃত্বত গ'ল সৌৰভ বৰা বৰ মেধাৱী ছাত্ৰ আছিল ছাত্ৰ সন্থান এটা সকলেও তেওঁক বুজি সময়ত চিনি পাইছিল এই যেতিয়া আন্দোলনটো হ'ল প্ৰতিবাদী এটা আন্দোলন হ'ল বিভিন্ন অনুসূচিত জাতি জনজাতি অসমৰ এই সংগঠনবিলাকে লৈ পেলাই এই আন্দোলনটো হেৰি কৰিবলৈ ধৰিলে আমাৰ সমৰ্থন কৰি পেলাই তেওঁলোকে এটা বহল মঞ্চ এটা গঢ়ি উঠাৰ কথা হ'ল এনেকুৱা সময়তে শাসন পাই প্ৰফুল্ল মহন্ত ডাঙৰীয়াই এক নগাঁও এখন মিটিঙত ক'লে যে মেডিকেল কলেজ আদিত থকা সংৰক্ষণ ব্যৱস্থাটো আমি পুনৰ বিবেচনা কৰিম গতিকে সেই সময়ত এই কথাটো এটা চিন্তা সৃষ্টি হ'ল গৈ পেলাই এটা আন্দোলনৰ গোট মুকলি দিলে এই আন্দোলন হৈ থাকোঁতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৌৰভ বৰাক হত্যা কৰা হ'ল কোনে কৰিছিল তেতিয়া কোনো নাম লোৱা নাই কিন্তু পিছত এইটো ওলাল যেতো অসম মুক্তি বাহিনী আলফাই সৌৰভ বৰাক হত্যা কৰিছিল পিছত সৌৰভ বৰাৰ মৃত্যু হ'ল সৌৰভ বৰাৰ মৃত্যুৰ পিছত আমকা গঠন হ'ল ইতিমধ্যে জনজাতিসকলৰ আন্দোলনে ইয়াত বড়ো আৰু কাৰ্বিসকলৰ আন্দোলনে এটা উগ্ৰ মূৰ্তি গ্ৰহণ কৰিলে তাৰো এটা কাৰণ আছিলে এজিপি চৰকাৰ হোৱাতে অসম সাহিত্য সভাৰ পৰামৰ্শত এটা নীতি গ্ৰহণ কৰিলে সেৱা চাৰ্কুল এখন চাৰ্কুলাৰ ওলালে সকলো অসমত থকা জাতি জনগোষ্ঠীৰ মানুহে বাধ্যতামূলকভাৱে অসমীয়া পঢ়িব লাগিব এই জনজাতিসকলৰ বিৰোধিতা কৰিলে বড়ো মিচিং কাৰ্বিসকলে বিৰোধিতা কৰিলে বড়োসকলৰ আন্দোলনে সেই সময়ত কি কৰিলে বড়োসকলে গুৱাহাটীত এটা আন্দোলন কৰি পেলাই ডিভাইড আছাম 50-50 ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গোহাঁই কমল আলিৰ উত্তৰ চাইডটোত তেওঁলোকে জোনাইৰ পৰা একদম শ্ৰীৰামপুৰলৈকে এখন পৃথক বড়ো ৰাজ্য দাবী কৰিলে কাৰ্বিসকলে স্বায়ত্ত শাসিত ৰাজ্য দাবী কৰিলে মিচিং তিৱা ৰাভাসকলেও তেওঁলোকৰ ভাষা দাবী লৈ আন্দোলন হ'ল সেই সময়ত এটা ডাঙৰ কথা অসমীয়া উগ্ৰ জাতীয়তাবাদ এপিনে আৰু জনজাতিসকলৰ বিচ্ছিন্নতাবাদী আন্দোলন এপিনে তাৰ মাজত এটা গণতান্ত্ৰিক আন্দোলন যে সকলোৱে নিজৰ নিজৰ অধিকাৰ সকলোৰে অধিকাৰবোৰ মানি লৈ সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যখন টুকুৰা টুকুৰ কৰাতকৈ ইয়াৰ ক্ষমতাৰ যিটো গাঁথনি আছে সেইটোকে বিকেন্দ্ৰীকৰণ কৰি বিভিন্ন জনগোষ্ঠীয়ে যাতে গাঁও পৰ্যায়লৈকে নিজৰ ক্ষমতা পাব পাৰে সকলোৱে নিজৰ ভাষা কৃষ্টিৰ মুক্ত বিচৰণ কৰি এটা সংযোগী ভাষা হিচাপে অসমীয়া ভাষা শিকিব পাৰে তেনেকুৱা ধৰণৰ এটা নীতি লৈ আমি এটা মঞ্চ চিন্তা এটা কৰি সকলোকে কৰা এটা প্ৰচেষ্টা চলোৱা হৈছিলে আমকা অসম সংযুক্ত সংৰক্ষণ আন্দোলন পৰিষদৰ নামত ইয়াৰ প্ৰথম তাত্ত্বিক বা নেতা আছিলে সৌৰভ বৰা কিন্তু সৌৰভ বৰাক হত্যা কৰা হ'ল এই যেতিয়া আন্দোলনবিলাক গঢ়ি উঠি গ'ল অসমত সেই সময়ত এটা অশান্ত পৰিস্থিতি আৰু সেই সময়ত সৌৰভ বৰা হত্যাৰ পিছত এইটো সিটোকে আৰম্ভ কৰি আলফাৰ হত্যাকাণ্ড আলফাৰ সংগ্ৰাম বুলি কৈছিল আগবাঢ়ি গ'ল পৰাগ দাস আছিল পৰাগ দাসে এটা ডাঙৰ অৱদান কৰিছে মই ক'লো পৰাগ দাসে প্ৰথম কথা ক'লে অসমীয়া আৱেগিক যিটো জাতীয়তাবাদ তেওঁ বুধবাৰ কাকত উলিয়াইছিলে তাত তেওঁ অৰ্থনৈতিক কথাবিলাকত গুৰুত্ব দিলে জাতীয় পুঁজিৰ কেনেকৈ বিকাশ হ'ব অসমত উদ্যোগ শিল্পায়নৰ সম্ভাৱনা কি বিভিন্ন ঠাইত গৈ তেওঁ তাৰ অধ্যয়ন কৰি পেলাই প্ৰবন্ধ লিখিলে বিভিন্ন অৰ্থনীতি বিষয়ক প্ৰবন্ধ তেওঁ নিজে অৰ্থনীতিৰ ছাত্ৰ আছিল তাৰ উপৰি তেওঁ ক'লে কি বড়ো অঞ্চলত গৈ বড়ো সমস্যাবিলাকৰ ওপৰত অসমীয়া যেনে মূলসুঁতি মানুহবোৰ সহানুভূতিশীল হয় তেওঁ প্ৰান্তিকত এটা প্ৰবন্ধ লিখিলে তেওঁ নিজৰ স্বৰ অঞ্চললৈ গৈ স্বৰ অঞ্চলৰ মানুহখিনিক ওপৰত থকা ভুল ধাৰণা আঁতৰাবৰ কাৰণে তেওঁ চেষ্টা কৰিলে অসমীয়া জাতীয়তাবাদৰ এটা প্ৰগতিশীল ৰূপান্তৰৰ কথা কৈছিলে যেনেকৈ সৌৰভ বৰাই বহুদিনৰ আগত পিছত আমাৰ পৰাগ দাসেও সেইটো কথা ক'লে যে অসমীয়া জাতীয়তাবাদ কেৱল অসমীয়া মূলসুঁতিৰ মুঠি মানুহ তাৰ উৎসৱ বৰ্গৰ মাজত থাকিলে নহ'ব বিভিন্ন অসমীয়া ভাষী বিভিন্ন জনজাতীয় গোষ্ঠী
তাত থাকিব লাগিব বড়ো মিচিং কাৰ্বি চৰুৱা মুছলমানসকলক বাদ দি পেলাই অসমত সম্ভৱ নহয় অসমীয়া জাতি গঠন এই কথাটো তেওঁ আনিছিল কেৱল ভাষা আৱেগক চলি থাকিলে নহ'ব অৰ্থনীতিৰ মূল কথা অৰ্থনৈতিকভাৱে আমি কেনেকৈ উন্নত কৰিব জাতীয় পুঁজি কেনেকৈ আমি গঠন কৰিব পাৰোঁ আমাৰ কি ঔদ্যোগিক সম্ভাৱনা আছে এই কথাবিলাকৰ ওপৰত তেওঁ গুৰুত্ব দিছিল তেওঁ বুধবাৰখনে এটা নতুন চিন্তাৰ গতি চলাইছিল কিন্তু সেই সময়তে পৰাগ দাসে আৱেগিক কাৰণে যেনে কি নাজানো আলফাৰ প্ৰতি তেওঁ মোহগ্ৰস্ত হৈছিল মাজে মাজে তেওঁ আলফাৰ অৰ্থ সৰ্বস্বতা বা অস্ত্ৰ সৰ্বস্বতা গৰিহণা নিদিয়া নহয় কিন্তু আলফাৰ পথটোই যে ভুল কেন্দ্ৰীভূত বৃহৎ ভাৰতীয় সেনা বাহিনী বা ৰাষ্ট্ৰযন্ত্ৰৰ লগত বিচ্ছিন্নভাৱে অস্ত্ৰৰ সংগ্ৰামেৰে যে জিকিব নোৱাৰে আৰু এই যিটো আলফাৰ সংগ্ৰামৰ বলি হৈছে কোন আলফাৰ সংগ্ৰামৰ বলি হৈছিলে অসমত কাম কৰা অনা অসমীয়া সাধাৰণ মানুহ প্ৰথমতে বৃত্তিজীৱী মানুহ কোনোবা ইঞ্জিনিয়াৰ কোনোবা ঠিকাদাৰ কোনোবা হয়তো ব্যৱসায়ী তাৰপিছত আমি দেখিলোঁ যে শ্ৰমিকো বলি হ'ল তাতোতকৈ ডাঙৰ হ'লে আলফাই যিমান মানুহ হত্যা কৰিলে তাৰ যদি আমি লিষ্টখন উলিয়াই দেখোঁ এক বৃহৎ সংখ্যক কিন্তু অসমীয়া মানুহকে হত্যা কৰিলে ধেমাজিৰ শিশু হত্যাৰ কথা আমি দেখা নাই সদৌ অসম ছাত্ৰ সন্থাক ভিত্তি কৰি পেলাই প্ৰতিটো জনগোষ্ঠীৰ ছাত্ৰ সন্থা হ'ল বড়ো ছাত্ৰ সন্থা কাৰ্বি ছাত্ৰ সন্থা আলফাক দেখি আলফাৰ অনুকৰণতে বড়োসকলৰ মাজত উগ্ৰপন্থী সৃষ্টি হ'ল কাৰ্বিসকলৰ মাজত উগ্ৰপন্থী সৃষ্টি হ'ল লাহে লাহে ডিমাছাসকলৰ মাজত হ'ল আমি দেখিলোঁ যে বড়ো উগ্ৰপন্থীৰ হাততো তেনেকৈ যথেষ্ট পৰিমাণে অসমীয়া অনা বড়ো যেনেকৈ বহুত মানুহ মৰিলে তেওঁলোকৰ সেই অঞ্চলত তেওঁলোকৰ নিজৰ মাজতো দুভাগ হ'ল পিছত যিসকল বড়ো উগ্ৰপন্থী আজিলৈকে যিমান মানুহ হত্যা কৰিলে তাৰ যদি আমি লিষ্টখন চাওঁ অধিকাংশ কিন্তু বড়োকে হত্যা কৰিলে গতিকে যিনো জাতি ধৰ্ম সম্প্ৰদায় যিয়েই নহওক উগ্ৰপন্থী বা সন্ত্ৰাসবাদী আন্দোলনে নিজৰ জাতি জনগোষ্ঠীৰে বেছি মানুহক হত্যা কৰে গতিকে কিন্তু পৰাগ দাসে যদিও বহুত কথা কৰিলে দুখৰ কথা যে তেওঁ সন্ত্ৰাসবাদক নাকচ নকৰিলে তাক লৈ পেলাই বহুত বিতৰ্ক হ'ল পৰাগৰ লগত সেই সময়ত আমি কাৰ লগত জড়িত আছিল আমাৰ বহুত বিতৰ্ক হ'ল বহুত কথা পৰাগৰ ভিত্তিটো বেলেগ পিনৰ পৰা আছিলে তেওঁ প্ৰণালীবদ্ধভাৱে ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিৰ লগত তেওঁ জড়িত নাছিল তেওঁ মাৰ্কছিজম বা এই ধৰণৰ কথাবিলাকৰ লগত তেওঁ পিছত জড়িত আছিল বহুত বিতৰ্ক হৈছিল বহুত কথা এতিয়া নকওঁ কিন্তু আমাৰ বহুত কথা আমাৰ বক্তব্য আমি তেওঁলৈ লিখি পঠোৱা তাত পোনপটীয়াকৈ প্ৰকাশ নহ'লেও তেওঁ সম্পাদকীয়ত প্ৰকাশ পাইছিল তাৰে এটা সম্পাদকীয়ত তেওঁ লিখিছিলে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আমি লিখি পঠাইছিলোঁ তাত এমকাৰ লিফলেটৰ অংশ এটা দি দিয়া হৈছিলে গতিকে সেইবোৰ বহুত কথা সেই ইতিহাসবোৰ কোনো মনত পৰিছে সেইকাৰণে এই দুজনৰ কম্পেৰিজন সৌৰভ বৰাৰ মৃত্যুৰ সম্পূৰ্ণ 10 বছৰৰ পিছত পৰাগ দাসৰ হত্যাকাণ্ড হ'ল সৌৰভ বৰাক আলফাই হত্যা কৰিছিল পৰাগ দাসক আলফাৰ হৈ লিখাবলৈ হত্যাকৰণ কৰা বুলি কৈছে কোন সজ্জা পৰাগ দাসৰ হত্যা প্ৰকৃততে আজিও ৰহস্যাবৃত হৈ থাকিল শুনা যায় পৰাগ দাসৰ হত্যাৰ লগত জড়িত কোনো ব্যক্তি বোলে এতিয়াও জাতীয় আন্দোলনৰ প্ৰবক্তা হৈ আছে এইবোৰ কোৱা কথা কোনো তাৰ তথ্য নাই কিন্তু সন্দেহৰ অৱকাশত থাকিল এতিয়া আমি 25 বছৰ পৰাগ দাসৰ হত্যাৰ পৰা 25 বছৰ সৌৰভ বৰাৰ হত্যাৰ পৰা 35 বছৰৰ পিছত আজি আমি এটা সন্ধিক্ষণৰ সৃষ্টি হৈছোঁ এতিয়া যেতিয়া পৃথিৱীখনত এটা পৰিস্থিতি সলনি হ'ল ভাৰতবৰ্ষখনত সলনি হ'ল এটা অস্থিৰতা সৃষ্টি হৈছে ৰাজনৈতিকভাৱে অস্থিৰতা কৰোণা মহামাৰী অনা অস্থিৰতাটো আছেই তাক নতুন এটা আয়তন যোগ দিলে এপিনে দুটা শিবিৰৰ মাজত পৃথিৱীৰ ভাগ হৈছে চুবুৰীয়া দেশৰ লগত আমাৰ সংঘাত সৃষ্টি হৈছে দেশৰ ভিতৰত এতিয়া কি হৈছে এপিনে হিন্দুত্ববাদী এটা শক্তি আহিছে হিন্দুত্ববাদী সোঁপন্থী শক্তিক বামপন্থীসকলে বাধা দিব লাগিব কি দিলে বাধা দিব পানীত পৰা মানুহে যেনেকে যিকোনো বস্তু ধৰে এতিয়া তেনেকুৱা হৈছে ক'ৰবাত জাতিৰ নামত দলিত জনজাতি বুলি আৰম্ভ কৰিছে ক'ৰবাত ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে আঞ্চলিকতাবাদক আৰম্ভ কৰিছে ক'ৰবাত হিন্দীৰ বিৰুদ্ধে অনা হিন্দীত লাগিছে এসময়ত আমকা যিটো ফৰ্মুলা অসমত হৈছিলে ভাৰতবৰ্ষৰ ভিত্তিত তেনেকুৱা দলিত মুছলিম কিবা এটা সংগ্ৰামৰ চেষ্টা কৰা হৈছে অসমৰ পটভূমিত সেই আমকাৰ তত্ত্বটো একেবাৰে সফল নহ'লে সৰ্বভাৰতীয় ভিত্তিত কিমান দূৰ সফল হয় নাজানো
কিন্তু আজিলৈকে আমি এটা কথা দেখিছোঁ যে বামপন্থীসকলে যিমানবোৰে আন্দোলনৰ কৌশল গ্ৰহণ কৰিছে সাময়িকভাৱে শেষত গৈ পেলাই সেই সোঁপন্থী শক্তিকে সহায় কৰি আহিছে। আমকা কিয় ব্যৰ্থ হ'ল? অসমৰ বৰ্ণ হিন্দুসকল ঐতিহাসিকভাৱে এটা সুবিধাভোগী অৱস্থানত আছে। জাতিগত ভাষা সাহিত্য সংস্কৃতি জাতি গঠনত তেওঁলোকে নেতৃত্ব দিছে, এইটো সত্য। কিন্তু গোটেই আমাৰ অসমীয়া জাতীয়তাবাদটো ভাৰতৰ স্বাধীনতা আন্দোলনটো সকলো কেৱল বৰ্ণ হিন্দুৰ আধিপত্যবাদৰ এটা আন্দোলন আছিল, এইটো শুদ্ধ নহয়। অসমৰ বিভিন্ন চাকৰি বাকৰি বিভিন্ন সা সুবিধাৰ ক্ষেত্ৰত বৰ্ণ হিন্দুসকলৰ তুলনাত কিছুমান জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কম। এইটো কেৱল বঞ্চনা বুলি ক'ব নোৱাৰো, কাৰণ উন্নত ভাৱৰ চাকৰি বাকৰি পাবৰ কাৰণে শিক্ষাৰ প্ৰয়োজন আছিল। কিন্তু সেই আমাৰ ব্ৰিটিছ যুগৰ পৰা স্বাধীনতাৰ প্ৰথম কেইবাটাও দশকলৈকে শিক্ষা প্ৰস্তাৱৰ ক্ষেত্ৰত পিছপৰা জাতি জনগোষ্ঠী পাছ পৰি আছে। আমকাই আন্দোলনে সংৰক্ষণত গুৰুত্ব দিলে, কিন্তু শিক্ষাৰ কথাটো অলপ গুৰুত্ব নিদিলে। এইখিনিতে এটা মই উদাহৰণ দিওঁ। আজি কেইবছৰ আগত চৰকাৰী স্কুলবিলাকত কণ্টেক্সুৱেল ভিত্তিত শিক্ষক লৈছিলে। তাত অনুসূচিত জাতি জনজাতিৰ কাৰণে এটা ৰিজাৰ্ভ আছিলে। গোলাঘাট জিলাত বহুত স্কুলত অনুসূচিত জনজাতিৰ কাৰণে বহুত পোষ্ট থাকিলে আছিল ৰিজাৰ্ভ হৈ। কিন্তু বিজ্ঞানৰ কলা আটাইকেইটা শাখাৰ ভিতৰত গ'লে মাত্ৰ 3জন ছাত্ৰহে তাত ওলালে, কেণ্ডিডেট ওলালে। সেই 3জনে সকলোতে দি থাকে। গতিকে শিক্ষাৰ প্ৰসাৰটো যদি সমানে নহয় তেতিয়াহ'লে তেওঁলোকে চাকৰি বাকৰি ৰিজাৰ্ভেশ্যন নাপায়। শিক্ষা বুলি ক'লেও হ'ল প্ৰথমতে প্ৰাথমিক শিক্ষাটো হ'ব লাগিব, ছেকেণ্ডেৰী এডুকেশ্যন হ'ব লাগিব, তাৰপিছত কলেজ বা টেকনিকেল এডুকেশ্যনৰ কথাটো আহিব। সেই দিশটো আমকাই গুৰুত্ব নিদিলে। দ্বিতীয়তে অসম আন্দোলনৰ অনুকৰণত আমকাই এটা আৱেগ সৃষ্টি কৰিবলৈ হাৱা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে যে 13% বনাম 87%। আৱেগে এটা ওলোটা এটা আৱেগ সৃষ্টি কৰিলে আৰু অসমীয়া জাতীয়তাবাদৰ এটা বিপৰীত শক্তি হিচাপে থিয় হ'বলৈ ধৰিলে। যে অসমীয়া জাতীয়তাবাদ মানে যেনে উচ্চবিন্দু আদিকে বেয়া কথা, গতিকে অসমীয়া জাতীয়তাবাদটোক পৰাস্ত কৰিব লাগে, ভাঙি দিব লাগে। অসমীয়া জাতিটো ভাঙি পেলাই আহোম চুতীয়া কোচ এনেকুৱা কথাবিলাক বেছি পৰিলে আমাৰ মাজত। এনেকুৱা এটা হৈ গ'ল তাৰ পৰিণতি যে অসমত অসমীয়া নাই, বিভিন্ন জাতি জনগোষ্ঠীহে আছে। এইখিনিতে এটা ভুল হৈ গ'ল। স্বাধীনতাৰ আগত বা স্বাধীনতাৰ সময়তকে এই 3-4টা দশকৰ ভিতৰত সমাজ জীৱনত বহুত পৰিৱৰ্তন ঘটিল। আগৰ বৰ্ণবাদী সমাজ গাঁথনিটো বহুত সলনি হৈ গ'ল। আগৰ ক্লাছিকেল ৰূপত এতিয়া বৰ্ণবাদ নাই অসমীয়া সমাজখন। ভাৰতবৰ্ষৰ অন্য ঠাইতো নাই, কিন্তু হ'লেও অসমীয়া সমাজখন বহুত বেলেগ হৈ গ'ল। অসমীয়া ভাষাৰ প্ৰতি যিটো আৱেগ বিভিন্ন জাতি জনগোষ্ঠীৰ, সেইটো জাতি ধৰ্মৰ আৱেগতকৈ বহুত বেছি। তাতোকৈ ডাঙৰ কথা, বিভিন্ন দলিত জাতি জনগোষ্ঠীসকলৰ ন্যায্যতাক আমি স্বীকাৰ কৰিলোঁ হয়, কিন্তু তেওঁলোকৰ মাজেদি যিটো বিচ্ছিন্নতাবাদী যিবোৰ প্ৰৱণতা, সেই প্ৰৱণতাবিলাক যে তেওঁলোকৰ কাৰণেও বৰ স্বাস্থ্যৱান সঠিক কথা নহয়, সেই কথাটো আমি তেতিয়া উপলব্ধি নকৰিলোঁ। গতিকে অসমীয়া জাতীয়তাবাদৰ প্ৰতি এটা নেতিবাচক মূল্যায়ন লৈ পেলাই আমি আমকা সংগঠন কৰিলোঁ আৰু আমি আমকা সংগঠন আমি ব্যৰ্থ হ'ল। 1991 চনৰ যিটো ইলেকশ্যন হৈছিলে, আমকাই কেণ্ডিডেট দিছিলে, এজনো জিকিব পৰা কেইবাখনো আসন আমি হেৰুৱালোঁ। এই বৰ্ণবাদ জাতি বৰ্ণ উৎসৱ বামুণ কলিতা আহোম চুতীয়া এই কথাবোৰ ইমান বেছিকে ক'বলৈ ধৰিলে যে সাধাৰণ মানুহৰ তেষ্টাকেহা লাগিল। গতিকে সৌৰভ বৰাই যি আমকা সংগঠন কৰিছিলে, আমকা সংগঠন অসমত নীতিশীল। গতিকে জাতীয়তাবাদক এটা ইতিবাচক শক্তি আছিল, অসমীয়া জাতীয়তাবাদৰ ইতিবাচক শক্তি, সেইটোক আমি অস্বীকাৰ কৰিছিলোঁ। তেতিয়া আমকা সংগঠনে অস্বীকাৰ কৰিছিল। তাৰপিছত আমকা ভাগি গ'ল। আমকাৰ কোনো নেতাই আকৌ দ্বিতীয় এটা বৰ্ণ সংগ্ৰাম আৰম্ভ কৰিলে। প্ৰথমটো বৰ্ণ সংগ্ৰাম আছিলে কাষ্ট স্ট্ৰাগল। পিছতো বৰ্ণ সংগ্ৰাম সৃষ্টি কৰিব খুজিলে তেওঁলোকে কি এলফাবেট আখৰ। সেইটো কি হ'ল যে আমাৰ আখৰ প্ৰণালীটো তেওঁলোকে সলাই দিব। দন্তীয়া আখৰ মূধনীয়া আখৰ নালাগে, এটা শ হ'লেই হ'ব, দন্তীয়া দ মূধনীয়া দ এটা দ হ'লেই হ'ব। জবৰদস্তি তেওঁলোকে এখন বেয়া অভিধান ৰচি পেলালে। হেমকোষ ভুল, আমাৰ বাকী সেইবিলাক গোটেইবিলাক বৰ্ণবাদী কথা আছে। হেমচন্দ্ৰ বৰুৱাক গালাগালি কৰা হ'ল, কৈ পেলাই তেওঁলোকে জাতীয় অভিধান বনালে। হেমচন্দ্ৰ বৰুৱা যিটো সময়ত জন্ম হৈছিল 19 শতিকাত, 18 শতিকাৰ শেষত 19 শতিকা
18 শতিকা 19 শতিকা তেতিয়া সমাজখনৰ ভাৱ ভাষা কথা বতৰা যিবোৰ কথা যেনেকৈ চলিছিল যেনেকুৱা অৰ্থ আছিল তাকেই হেমকোষত লিখিছিল সেইটো তেওঁৰ ব্যক্তিগত দোষ নহয় সমাজখনৰ দোষ গালাগালি কৰা হ'ল এইবোৰ কিছুমান এতিয়া মূল কথা বাদ দিলে কৃষক শ্ৰমিকৰ সংগঠন বাদ দিয়া হ'ল খেতিয়ক সংগঠন বাদ দিয়া হ'ল আমকা এটা মহা বিপৰ্যয়ৰ সৃষ্টি হ'ল মই আজি আকৌ দোষাৰোপ কৰা নাই আমি ওলাই আহিলো এইটো এটা শিক্ষা যে জাতি বৰ্ণ ধৰ্ম আৱেগক ভিত্তি কৰি ৰাজনীতি কৰিবলৈ গৈ বামপন্থী ৰাজনীতি কেনেকুৱা ডাঙৰ বিপৰ্যয়ৰ সৃষ্টি হয় এইটো এটা তাৰ শিক্ষা আৰু আজি ভাৰতবৰ্ষৰ ভিত্তিত আমকাৰ ফৰ্মুলাটোকে ল'বলৈ গৈছে বিভিন্ন দাবী সৃষ্টি হৈছে আজি কা বিৰোধী আন্দোলন আহিছে আজি NRC NPR কথা আহিছে বিজেপি স্পষ্টভাৱে হিন্দুত্ববাদী এটা দল 1980 চনৰ গুৱাহাটীত অসম আন্দোলনৰ হতবেদৰ সময়ত তেওঁলোকে ঘোষণা কৰিছিল ন হিন্দু বিদেশী ভৱেত অসম আন্দোলনৰ নেতৃত্ব বুদ্ধিজীৱী কোনেও প্ৰতিবাদ কৰা নাছিল তেওঁলোকে সেইটো সবেই জানে তাৰপিছত তেওঁলোকে বিজেপি দলতে যেতিয়া অসম আন্দোলনৰ মেজৰ নেতাই প্ৰায়ভাগ নেতাই পিছত এতিয়া বিজেপিৰ নেতা যিসকল বুদ্ধিজীৱী আজি বিৰোধিতা কৰিছে নগেন শইকীয়া ছাৰ আদি কৰি তেওঁলোকে সেই কথাটো তেওঁলোকে জানে এতিয়া তেওঁলোকে এনেকুৱা কৰে তেওঁলোক চেকুলা তেওঁলোকে এইবোৰ ফাঁকিব কিহৰ এইবোৰ ফাঁকা ফাঁকি কাৰোবাৰ কৰিব নালাগে নহয় তেওঁলোকে নিজৰ ঘোষণাত তেওঁলোকে কোনো ফাঁকি ফুকা নাই কিন্তু তেওঁলোকে যিমানেই নকওক কিছুমান বাস্তৱতা তেওঁলোকে মানি ল'ব লাগিব এতিয়া আৰু গোলকাৰৰ হিন্দু ৰাষ্ট্ৰ কেতিয়াও সম্ভৱ নহয় অকল কুলীন হিন্দুক লৈ পেলাই ভাৰতীয় ভাৰত গঠন হ'ব নোৱাৰে ভাৰতীয় জাতি গঠন হ'ব নোৱাৰে আজি আন্তৰ্জাতিক পৰিস্থিতিটো বাদ দিয়ক ভাৰতবৰ্ষৰ কাষৰ ৰাজ্যবিলাকৰ ভিতৰতে ৰাষ্ট্ৰবিলাকৰ ভিতৰতে বাংলাদেশৰ লগতে ভাৰতবৰ্ষৰ সম্পৰ্ক অতি ভাল গতিকে ভাৰতবৰ্ষত বাংলাদেশী মূলৰ মুছলমানসকলক যদি বিজেপি বা ভাৰতৰ চৰকাৰে ম্যানমাৰৰ ৰোহিংগাসকলৰ লেখীয়া ব্যৱহাৰ কৰিবলৈ যায় তাৰ ফলশ্ৰুতিত সেই দেশখনৰ ওপৰত পৰিব তাতো এটা ভাৰতবৰ্ষক বাদ দিয়া বৃহৎ সংখ্যক মানে হিন্দু সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ হ'ব নহ'লেও আজি আন্তৰ্জাতিক মঞ্চত ভাৰতৰ কাষত থিয় হৈ আছে বাংলাদেশ সাংস্কৃতিকভাৱে ভাৰতবৰ্ষৰ বাংলাদেশৰ অতি গহীন ওচৰ সম্পৰ্ক চৰকাৰ বদলি হ'লেও আমাৰ সম্পৰ্ক কিন্তু বদলি হোৱা নাই অৰ্থনৈতিক স্বাৰ্থ আমাৰ তাৰ লগত জড়িত হৈ আছে কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনতেই বাংলাদেশৰ লগত যোগাযোগ ব্যৱস্থা উন্নত কৰি অৰ্থনৈতিক সম্পৰ্ক গঢ়াৰ যিটো ব্যৱস্থা কৰিছে এই চৰকাৰেও আগবঢ়াই নিছে এই বাধ্যবাধকতাৰ কাৰণেই অন্ততঃ এই বিজেপিয়ে কোৱাৰ দৰে বা ভবাৰ দৰে এটা এণ্টি মুছলমান বিদ্বেষী ব্যৱস্থা ল'ব নোৱাৰে ভাৰতৰ জনসংখ্যা মুছলমান জনসংখ্যা প্ৰায় 20-30 কোটিৰ ভিতৰত হ'ব মধ্যপ্ৰাচ্যৰ মূল মুছলিম দেশকেইখনৰ জনসংখ্যাতকৈতো বেছি হ'লেও কম নহয় এই বৃহৎ সংখ্যক লোকক ইয়াৰ পৰা আঁতৰাই দি কমেও 6 ভাগৰ এভাগ লোকক ইয়াৰ পৰা খেদি মাৰি পঠিয়াই দিয়াটো সম্ভৱপৰ নহয় গতিকে তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত হিন্দুত্ববাদ আনিছে মাজে মাজে তেওঁলোকৰ ওপৰত অন্যায় হ'ব অত্যাচাৰ হ'ব এইটো বিজেপিৰ দিনত মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে সেইটো নহয় স্বাধীনতাৰ পিছত বিশেষকৈ নেহেৰুৰ পিছৰ যুগত বিভিন্ন ঘাট সংঘাতৰ মাজত মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলি আহিছে কংগ্ৰেছ দলৰ এটা প্ৰধান ধ্বনি হৈছিল সংখ্যালঘু নিৰাপত্তা তাৰ ভিত্তিতে তেওঁলোকে ইলেকশ্যন খেলিছিল সংখ্যালঘু নিৰাপত্তাৰ প্ৰয়োজনটো কেতিয়া বেছি হয় তেতিয়া নিৰাপত্তাহীন এটা পৰিৱেশ সৃষ্টি হয় গতিকে এহাতেদি নিৰাপত্তাহীন পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই হিন্দুত্ববাদী শক্তিসকলক ব্যৱহাৰ কৰা হয় তেওঁলোক দমন কৰি পেলোৱা নহয় নেলিৰ ক্ষেত্ৰত আমি দেখিলোঁ যে তেওঁলোকে আগতে গম পাই পেলাই চৰকাৰে বন্ধ নকৰিলে দায়িত্ব গাফিলতি কৰাজনক বন্ধ ৰুমত গালি পাৰিলেও ব্যৱস্থা গ্ৰহণ নকৰিলে অথচ সংখ্যালঘুসকল যিটো নিৰাপত্তাহীন আমি আশ্ৰয় দিম বুলি তেওঁলোকক ভোট লোৱা হ'ল তেনেধৰণে ৰাজ চলি গ'ল এতিয়া হিন্দুত্ববাদীসকল আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছে ভাৰতবৰ্ষৰ মুছলমানৰ সকলৰ ওপৰত সৰু সুৰা আন্দোলন হৈছে কিন্তু আমি এটা কথা যদি চাওঁ 14 চনৰ পৰা আজিলৈকে 6টা বছৰত ভাৰতবৰ্ষত বিভিন্ন ঠাইত হোৱা বিভিন্ন ধৰণৰ যিমান মুছলমান মানুহৰ ওপৰত আক্ৰমণ হ'ল বা যিমান মুছলমান লোক নিহত হ'ল তাৰ যদি সমুদায় সংখ্যাটো চাওঁ
আৰু কংগ্ৰেছ ৰুলত বিশেষকৈ 1980 চনৰ পৰা পিছৰ পৰা 90 চনৰ মাজৰ যদি এই অঞ্চলবিলাকৰ লগত যদি আমি তুলনা কৰোঁ এইটো তেনেই নগণ্য এতিয়া গাজনি ঢেৰেকনি যিটো হৈছে সেই তুলনাত কিন্তু ঘটনা ঘটা নাই ঘটিব নোৱাৰে বিশ্ব পৰিস্থিতি সলনি হৈছে ভাৰতবৰ্ষৰ পৰিস্থিতি সলনি হৈছে গতিকে এই ক্ষেত্ৰত হিন্দুত্ববাদৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ গৈ পেলাই মুছলমানসকলৰ উগ্ৰতা তেওঁলোকৰ ধৰ্মান্ধতা তেওঁলোকৰ ধৰণৰ বিভিন্ন ধৰণৰ উগ্ৰতাক উচতনি দিয়া বা সেইবোৰ ঢাকি ৰখা সঠিক কথা নহয় এতিয়া বিশ্বজুৰি ইছলামিক উগ্ৰবাদ এটা মূল ডাঙৰ সমস্যা হৈ পৰিছে বহুত ইছলামিক দেশত তেওঁলোকৰ তবলিগ জামাতৰ দৰে অনুষ্ঠান বন্ধ কৰি দিছে আজি আৰৱ দেশবিলাকত কিছুমান নতুন সংস্কাৰমুখী ব্যৱস্থা লৈছে অথচ আৰৱৰ বাহিৰত অনা আৰৱ মুছলমানসকলৰ মাজত কিছুমান নতুন নতুন মৌলবাদী চিন্তা পিছলৈ নিয়া চিন্তা সৃষ্টি হৈছে জাকিৰ নায়কৰ দৰে ভাৰতত মানে সৃষ্টি হৈছে এই আজি কেইমাহৰ আগত যেতিয়া কৰোণা মহামাৰী হুলস্থুল হৈছে অসমৰ ভাৰতত লকডাউন কৰিব খুজিছে তেনেকুৱা সময়ত আফগানিস্তানত শিখ গুৰুদ্বাৰসকলৰ ওপৰত আক্ৰমণ হ'ল ISIS কৰিলে 28জন মানুহ মাৰিলে তাৰ নেতৃত্ব লৈছিল ভাৰতৰ এজন ভাৰতীয় মুছলমান যুৱকে তেওঁ বামপন্থী শাসনত থকা কেৰালা ৰাজ্যৰ এজন যুৱক আচৰিত কথা যে বামপন্থী শাসনত থকা যে কেৰালা উগ্ৰপন্থী চিন্তাৰ মুছলিম উগ্ৰপন্থী চিন্তা প্ৰধান অভিকেন্দ্ৰত পৰিণত হৈছে এসময়ত বামপন্থী চিন্তাত থকা বেংগলত মৌলবাদীসকলৰ উৎপাত বেছি হৈ গ'ল তাৰ প্ৰতিক্ৰিয়াত আজি বেংগল হিন্দু মৌলবাদৰো এটা উত্থান হৈছে হিন্দুত্ববাদী শক্তি তাত উঠিছে বামপন্থী শক্তি তাত যোৱা লোকসভা ইলেকশ্যনত শূন্য হ'ল এই ঘটনাবোৰ কি ঘটিছে ৰোহিত ভেমুলাৰ হত্যাকাণ্ডক লৈ আত্মহত্যাক লৈ পেলাই আমাৰ বহুত আন্দোলন কৰিলে দলিতৰ ওপৰত অত্যাচাৰ ৰোহিত ভেমুলা দলিত নহয় যেনিবা উচ্চ বৰ্ণৰ লোক এজন হ'লহেঁতেন তেওঁ যদি তেনেকুৱা এটা পৰিস্থিতিত তেনেকুৱা এটা ঘটনা হ'লে তেওঁ আমি প্ৰতিবাদ নকৰিলোহেঁতেন নেকি সৌৰৰ পৰা উচ্চ বৰ্ণৰ ছাত্ৰ আছিলে তেওঁ হত্যা হ'ল সেইবুলি প্ৰতিবাদ নহ'ব নেকি গতিকে জাতি বৰ্ণৰ নামত সকলো কথাবিলাক এই যে আজি ভাৰতীয় সমাজত বামপন্থীসকলে বিজেপিক অতৰাম বুলি বিজেপি হিন্দুত্ববাদ কৰে গতিকে এটা আৱেগ সৃষ্টি কৰে তাৰ পৰা এটা কাউণ্টাৰ আৱেগ যেনেকৈ অসম আন্দোলনৰ অসমীয়া জাতীয়তাবাদৰ কাউণ্টাৰ আৱেগ হিচাপে জাতি বৰ্ণবাদ সৃষ্টি কৰিছিল এতিয়া তেওঁলোকেও তেনেকৈ মুছলিম বা নিম্ন বৰ্ণক লৈ এটা আৱেগ সৃষ্টি কৰিব খুজিছে ভাৰতীয় কেন্দ্ৰীয়তাৰ বিৰুদ্ধে আঞ্চলিক সত্তাবিলাকক আঞ্চলিক সত্তা উপ আঞ্চলিক সত্তা হিন্দীৰ বিৰুদ্ধে অনা হিন্দী এনেকুৱা ধৰণৰ কিছুমান ভাষিক সংঘাত সৃষ্টি কৰিব খুজিছে তাৰ বলি কোন হৈছে বিভিন্ন ঠাইৰ সাধাৰণ মানুহ ঢলা শদিয়াত কা বিৰোধী আন্দোলনৰ আৱেগৰ নামতে কি হৈছিল আমাৰ ঢলা শদিয়াৰ সাধাৰণ দলিত বাঙালী পৰিয়াল তেওঁলোকৰ দলিত পৰিয়াল আজি যিবোৰ বাংলাদেশ পাকিস্তানৰ পৰা যিসকল মানুহ আহিছে যিসকলক নাগৰিকত্ব দিবলগীয়া হৈছে সেইসকল কিন্তু বেছিভাগে 90% দলিত মানুহ উচ্চ বৰ্ণৰ মানুহবোৰ আগতে শিক্ষা দীক্ষা তেওঁলোক আগতেই গুচি আহিল দেশভাগৰ ভৱিষ্যত চিন্তা কৰি এই মানুহবোৰ থাকি গ'ল তাত গাঁৱত থকা এতিয়াও তাত উচ্চ বৰ্ণৰ মানুহখিনি নগৰত থাকে ভাল পজিশ্যন লৈ আছে বাংলাদেশত লৈ আছে নেকি পাকিস্তানতো লৈ আছে কিন্তু দলিত গাঁও অঞ্চলত থকা দলিতৰ ওপৰত অত্যাচাৰ হৈছে দলিতখিনি ইয়ালৈ আহিছে আমাৰ ইয়াত কি কৰিছে দলিত নেতাই তাৰ বিৰোধিতা কৰি পেলাই কি কৰিছে দলিত মুছলিম ইউনিটিৰ নামত আন্দোলন কৰিছে কেলে তেওঁলোকৰ লক্ষ্য হৈছে ভোট তেওঁলোকৰ কোনো কমিটমেণ্ট নাই ৰামবিলাস পাছোৱানে প্ৰথম বিহাৰত কৈছিলে দলিত মুখ্যমন্ত্ৰী হ'ব দলিত মুছলিম তেওঁ প্ৰবক্তা আছিলে কেলে বিহাৰৰ কেইখনমান ৰাজ্য বাংলাদেশৰ সীমান্ত থাকি কিষাণগঞ্জ আদি বহুত বাঙালী মুছলমান বাংলাদেশলৈ গুচি গৈছিলে বিহাৰী মুছলমান বাংলাদেশত তেওঁলোক নিগৃহীত হ'ল বাংলাদেশ স্বাধীনতা আন্দোলন তেওঁলোকক বিৰোধিতা কৰিলে বাংলাদেশত তেওঁলোকৰ হিন্দুসকলতকৈ অৱস্থা বেয়া তাৰ বহুত মানুহ ইয়ালৈ অনুপ্ৰৱেশ কৰিছে তেওঁলোকক নাগৰিকত্ব দিব লাগে এই দাবী তেওঁ সৃষ্টি কৰিছিল বিজেপিয়ে তাৰ বিৰুদ্ধে সৃষ্টি কৰিছিল নহয় ভাৰতত অকল হিন্দুহে নাগৰিকত্ব পাব আজি এনেকুৱা কথা সেইজন ৰামবিলাস পাছোৱান এইখন বিজেপি চৰকাৰৰ মন্ত্ৰী এই বিজেপি চৰকাৰে কা আনিছে তেওঁ মনে মনে আছে গতিকে এই যে জাতি ধৰ্ম বৰ্ণ নামত হিন্দুত্ববাদৰ বিৰুদ্ধে মুছলমান উগ্ৰতা দলিত বুলি উচ্চ বৰ্ণৰ বিৰুদ্ধে বুলি দলিত মুছলিম ইউনিটি এই কিবা কিবি অংকবিলাক যে সৃষ্টি হৈছে আঞ্চলিকতা ভাৰতীয় অতিকেন্দ্ৰিকতাৰ বিৰুদ্ধে আঞ্চলিকতাবাদ অসমীয়া উগ্ৰ জাতীয়তাবাদ উচ্চতাবাদ এইবোৰ আন্দোলনে সাধাৰণ মানুহৰ মাজলৈ বিপৰ্যয় আনিব গতিকে মই বৰ সাধাৰণ মানুহ বহুদিন বামপন্থী আন্দোলনত লাগিলে আজি বিতৰ্ক কৰি আছো মই মোৰ কথাখিনি আজি সৌৰভ বৰাৰ প্ৰতি শ্ৰদ্ধা জনাই সৌৰভ বৰা এটা
কজৰ কাৰণে এটা কাৰণৰ কাৰণে এটা কিবা এটা বিচাৰি পেলাই সমাজৰ এটা গণতান্ত্ৰিক পৰিৱৰ্তন এখন গণতান্ত্ৰিক নয়া গণতান্ত্ৰিক ভাৰতবৰ্ষ গঢ়ি উঠক বুলি আত্ম বলিদান কৰিছিল য'ত সকলো জাতি জনগোষ্ঠী শ শ হাজাৰ বছৰীয়া বিষমতাৰ অৱসানৰ পথ সূচিত হ'ব মানুহৰ আৰু মানুহৰ মাজত থকা বিভেদ অন্যায় বৈষম্যৰ অৱসান ঘটিব এখন সুন্দৰ ভাৰতবৰ্ষ গঢ়লৈ উঠিব গতিকে সৌৰভ বৰাই অসমীয়া জাতীয়তাবাদ বিচাৰিছিল কিন্তু অসমীয়া ভাষিক উগ্ৰ জাতীয়তাবাদে সকলোকে লৈ তেওঁ এখন ভাৰতীয় উগ্ৰ জাতীয়তাবাদ বিচাৰিছিলে য'ত সকলো জাতি বৈষম্যৰ অৱসান ঘটিব আঞ্চলিক সত্তাৰ অধিকাৰ পাব এখন নয়া গণতান্ত্ৰিক ভাৰতবৰ্ষ এইখন এখন নতুন পৃথিৱী এখন গঢ়াত আগভাগ ল'ব পাৰিব সেই সংগ্ৰামক লৈ এতিয়াও আমি দেখিছোঁ যে বিভিন্ন মতাদৰ্শগত ভুল হওক ত্ৰুটি হওক বিভিন্ন ধৰণে বিভিন্ন লোকে এটা সংগ্ৰাম কৰি আছে এতিয়ালৈকে আমাৰ আগত কিন্তু এটা তাত্ত্বিক পথ নিৰ্দেশনা নাই পৃথিৱীৰ কোনো তত্ত্বই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বিশ্ব সত্যক সম্পূৰ্ণ প্ৰতিফলিত কৰিব পৰা নাই বিজ্ঞানত আমি জানো যে নতুন নতুন তত্ত্ব হৈছে পুৰণা তত্ত্ব অচল হৈ গৈছে নিউটনিয়ান মেকানিক্স এতিয়া অচল আইনষ্টাইনৰ তত্ত্বও এতিয়া লাহে লাহে সমস্যাৰ সন্মুখীন হৈছে অনুপৰমাণুৰ ভিতৰৰ জগতখন আমি কৰা এতিয়া আমাৰ ইউক্লিডিয়ান জ্যামিতি নেখাতে নতুন তাৰকা তত্ত্ব নিৰ্মাণ কৰিবলৈ নতুন ব্যাখ্যা দিবলগীয়া হৈছে গতিকে এতিয়াও মই ভাবোঁ যে দেশৰ প্ৰগতিশীল শক্তিসমূহে নতুনকৈ চিন্তা কৰিব লাগিব মোৰ আমাৰ অভিজ্ঞতাৰ ভিত্তিত যিখিনি কথা ইমান দিন মনৰ ভিতৰত সোমাই আছিলে বিভিন্ন ঠাইত লিখিছোঁ বিভিন্ন মাজত তৰ্ক কৰিছোঁ আজি সেই কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ সৌৰভ বৰাৰ মৃত্যুৰ আজি ৩৫তম বাৰ্ষিকী তাৰ 10 বছৰৰ পিছত পৰাগ দাসৰ মৃত্যু ঘটিছিল 17 মে'ত তেওঁ আদ্য শ্ৰাদ্ধৰ দিনাখন 27 মে' পৰিছিল সেইদিনাখনেই মই প্ৰবন্ধটো যতীন বুঢ়াগোহাঁই সম্পাদিত নতুন দৈনিকত প্ৰকাশ কৰিছিলোঁ তাত মই এই কথাটো উল্লেখ কৰিছিলোঁ গতিকে মই কথাখিনি আজি আপোনালোকৰ ওচৰলৈ দাঙি দি সৌৰভ কুমাৰ বৰা আৰু পৰাগ দাসৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ ধন্যবাদ